জীৱন কাইটন ৰিভাৰ ফেষ্টিভেল প্ৰতি বছৰৰ দৰে এইবাৰো ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত হৈ আছে এই ফেষ্টিভেল ২৭ জানুৱাৰীলৈকে অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানলৈ বাৰু আপুনি গৈছেনে প্ৰতি বছৰৰ দৰে এইবাৰো কিন্তু মই এই ফেষ্টিভেলত উপস্থিত হ'লোঁ মোৰ এই ফেষ্টিভেল খুব ভাল লাগে কিয়নো ব্ৰহ্মপুত্ৰৰ পাৰত চিলা উৰুৱাই ইয়াত খুব আনন্দ কৰে লোকসকলে আচলতে পূৰ্বতে আমি চিলা উৰুৱাইছিলোঁ এটা পৰিৱেশ আছিল কিন্তু আজিকালি ব্যস্ততাৰ বাবে সেই পৰিৱেশ আৰু একেবাৰে নোহোৱা হ'ল গতিকে ব্ৰহ্মপুত্ৰৰ পাৰত চিলা উৰাবৰ কাৰণে আপুনি এটা সুযোগ লাভ কৰে আমি বাৰু যাওঁতে আবেলি নহয় গধূলি হ'ল গতিকে চিলা উৰুৱাৰ সেই দৃশ্য আপোনালোকক দেখুৱাব নোৱাৰিলোঁ মই এই ফেষ্টিভেলৰ সৈতে পূৰ্বতে জড়িত আছিলোঁ গতিকে মোৰ এটা আৱেগো আছে এই ফেষ্টিভেলৰ সৈতে গতিকে প্ৰত্যেক বছৰে মই ইয়ালৈ এপাক যাওঁৱেই আৰু জনা হোৱাৰ পৰা মই মোৰ টিকলিজনীকো ইয়ালৈ লৈ গৈছোঁ ইয়াত আপুনি খেলিবলৈ পাব বিভিন্ন খাদ্য সম্ভাৰো আছে বিভিন্ন বিপণীও আছে আপুনি কিন্তু অলপো বৰ নহয় কিয়নো ইয়াত বিভিন্ন অনুষ্ঠানো অনুষ্ঠিত হৈয়ে থাকে যিসকলে গান গাই ভাল পায় তেওঁলোকে গান গায় ইয়াত বিভিন্ন নৃত্য গীতৰ অনুষ্ঠানো হৈ থাকে যাবচোন এপাক ব্ৰহ্মপুত্ৰৰ পাৰতে হৈ আছে মাছখোৱা ঘাটত